বহাগ মাহৰ আজি প্ৰথমটো দিন। পহিলা বহাগ মানেই অসমীয়াৰ হেঁপাহৰ ৰঙালীৰ মানুহ বিহু। উৎসৱৰ মধু আলোড়ন উঠা বহাগৰ প্ৰথম দিনটোতে পৰম্পৰা ৰীতি নীতিৰে প্ৰতিগৰাকী অসমীয়াই আশীৰ্বাদ ল'লে জ্যেষ্ঠজনৰ। এতিয়া চৌদিশে ঢোলৰ গুমগুমনি। ৰং আনন্দৰ পৈভৰ। ঐতিহাসিক ৰংঘৰ বাকৰিত স্বৰ্গদেউৰ বিহু। প্ৰতীকী স্বৰ্গদেউৰ অনুমতি লৈ হুঁচৰি পৰিৱেশন। ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউক তলাতল ঘৰৰ পৰা আদৰি অনা হৈছিল বৰ্ণিল শোভাযাত্ৰাই। আহোম স্বৰ্গদেউসকলৰ যি দূৰদৰ্শী চিন্তাধাৰা, বিহু গছৰ তলৰ পৰা আনি ৰাজকাৰেং পোৱাইছিলে, তাৰপিছত আমাৰ ঘৰৰ চোতাল পাইছিলে আপোনাৰ আৰু মোৰ। আৰু সেই আহোম স্বৰ্গদেউসকলে এই বিহুৰ যোগে সুকীয়া মাদকতা দিছিলে। তাৰে এক চিনস্বৰূপে আজি তলাতল ঘৰ বাকৰিৰ পৰা আমি ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউ লৈ আমি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। এই যে ঐতিহাসিকখনত আমি সমূহ অসমবাসী ৰাইজক বিহু আমি ওলগ জনাইছোঁ আৰু এক খুব সুন্দৰ ধৰণে আমাৰ আজি ৰাইজ ওলাই আহিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া কেৱল বহাগৰ আনন্দ। পৰম্পৰা অনুসৰি লখিমপুৰৰ লগতে অসমৰ বিভিন্ন স্থানত মানুহ বিহুৰ দিনটোত আয়োজন কৰা হয় বোকা বিহু। অসমীয়া নতুন বৰ্ষৰ পহিলা দিনটোত নেদেখাজনৰ শ্ৰীচৰণত বছৰটোৰ কুশল মংগল কামনাৰে আশীৰ্বাদ ল'লে বিভিন্নজনে। যোৱা 40 বছৰৰ পৰা মই আহি আছোঁ ইয়াতে, লাষ্ট 40 ইয়াৰ্ছৰ পৰা। মই এটাই সদায় প্ৰাৰ্থনা কৰোঁ গণেশৰ ওচৰত, এই সমাজত যাতে শান্তি প্ৰতিষ্ঠা হয়, সকলো মানুহে সুখী হৈ থাকে। যিটো এটা আনষ্টেবিলিটি এটা হৈ আছে সকলোফালে, মানুহৰ সন্ত্ৰাস এইবোৰ যাতে নাইকিয়া হয়, মানে দুষ্টক দমন কৰি পেলাই শান্তি প্ৰতিষ্ঠা হয়, সেইটোৱে সদায় বিচাৰোঁ। বহাগে প্ৰতিগৰাকী অসমীয়াক দিয়ে নতুন নতুন সাহ। এই বহাগ যেন সদায় প্ৰতিগৰাকী অসমীয়াৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হৈ থাকক, তাৰি কামনা বিভিন্নজনৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ। কাজলখনা দুচকুতে চমকে বিজুলি, ৰঙচুৱা উঠত হাঁহি খলকনি।